129 বছৰীয়া যোৰহাট থিয়েটাৰ হলত সংযোজিত হ'ব আধুনিক শব্দ ব্যৱস্থাপনা। যোৰহাট থিয়েটাৰ হলত 30 লাখ টকাৰ চেক প্ৰদান বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ। ৰাজ্যখনৰ ভিতৰতে অন্যতম হিত্যমণ্ডিত নাট্যানুষ্ঠান যোৰহাট থিয়েটাৰ হলৰ উন্নত মানদণ্ডৰ বাবে চেষ্টা কৰি থকা সপোন বাস্তৱত পৰিণত হোৱাৰ দিশে যোৰহাটৰ থিয়েটাৰ হলৰ এটা দীৰ্ঘদিনীয়া অভাৱ নাট্যাভিনয়ত শব্দৰ ব্যৱস্থাপনাৰ অৰ্থে 30 লাখ টকাৰ আন এক অনুদানৰ চেক আজি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে থিয়েটাৰ হলত অনুষ্ঠিত এক অন্তৰংগ আলাপ অনুষ্ঠানত বিষয়ববীয়াৰ হাতত অৰ্পণ কৰিছে। চেক প্ৰদান কৰি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, বান থিয়েটাৰ আদি ঐতিহ্যমণ্ডিত নাট্যানুষ্ঠানৰ দৰে যোৰহাটৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে যোৰহাটবাসীৰ গৌৰৱ যোৰহাট থিয়েটাৰক প্ৰতি মাহতে সক্ৰিয় কৰি ৰখাৰ বিধায়কে পোষকতা কৰিছে। যোৰহাট থিয়েটাৰৰ সম্পাদক সুৰজিৎ শৰ্মাই আধৰা চমু অনুষ্ঠানত উপ সভাপতি শান্তনু ঠাকুৰ, প্ৰাক্তন সভাপতি যোগানন্দ বৰা, প্ৰাক্তন সম্পাদক পবিত্ৰ বৰুৱা আৰু বৰ্তমানৰ সম্পাদক ডক্টৰ অৰূপ বৰঠাকুৰে বিগত সময়ৰ পৰা এতিয়ালৈকে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে থিয়েটাৰ হলক কেনেদৰে সহায় কৰি আহিছে সেই বিষয়ে অনুভৱ প্ৰকাশ কৰে। চেক প্ৰদানৰ এই চমু অনুষ্ঠানত থিয়েটাৰ হলৰ নিষ্ঠাৱান সদস্য তথা প্ৰাক্তন কোষাধ্যক্ষ তৰুণ গোস্বামী, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত জ্যোতি গোস্বামীৰ লগতে ভালেসংখ্যক সদস্য তথা অভিনেতা অভিনেত্ৰী কলা কৌশলীসকল এই অনুষ্ঠানটিত উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। সাউন্ড যেটো সিস্টেম এটো একদম মডাৰ্ণ সাউন্ড সিস্টেম এটা আনিবৰ কাৰণে আমি বহুতবাৰ ট্ৰাই কৰিছিলো। বম্বেৰ সকলে পৰিচিত যতীন শৰ্মা এই বিষয়টোত আমাক প্ৰস্তাৱ এটা দিছিল থ্ৰু থিয়েটাৰ মানে যোৰহাট থিয়েটাৰ তেওঁৰ লগত কণ্টেক্ট কৰিলে আৰু আমি ভাল লাগিলে যে আমি প্ৰায় 30 লাখ টকা আমি অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ যি থাকে সেই টকাটো আমি আনিবলৈ সক্ষম হ'লো। মই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাম, কাৰণ যোৰহাটত আমাৰ যিখিনি কাম আমি কৰিব বিচাৰোঁ সেইখিনি সকলোতে তেওঁ সদায় আমাক ৰেছপণ্ড কৰিছে। আৰু যোৰহাট থিয়েটাৰ হলত ইয়াৰ আগতো আমি আমাৰ যিটো CIDF ফাণ্ড আছিল আমি প্ৰায় 80 লাখ মান টকা তাতো আমি ইয়াত স্পেণ্ড কৰিছিলোঁ। ঘৰটো বৰ ধুনীয়াকৈ এতিয়া নিৰ্মিত হ'ল, প্ৰেক্ষাগৃহ বঢ়িয়াকৈ নিৰ্মিত হৈছে আৰু মই আশা কৰিম নাট্য যিটো চৰ্চা যোৰহাট থিয়েটাৰ যিটো অসমৰ ভিতৰতে এটা অন্যতম থিয়েটাৰ গ্ৰুপ আমাৰ যোৰহাট থিয়েটাৰ, বান থিয়েটাৰ আছিল যোৰহাট থিয়েটাৰ, ভাস্কৰ নাট্য মন্দিৰ, এইবিলাকৰ মাজত যোৰহাট থিয়েটাৰ জিলিকি থাকক তাকে আশা কৰিছোঁ। আৰু আমি যিখিনি কৰিব লাগে তেখেতসকলৰ আমি সেই কামখিনি আমি যোৰহাটৰ বিধায়ক হিচাপে আৰু এই অনুষ্ঠানটোৰ এজন মানে শুভচিন্তক হিচাপে মই সদায় কৰি যাবলৈ চেষ্টা কৰিম। মই বিশেষকৈ যোৰহাট থিয়েটাৰ সকলোকে যিসকল আছে তেওঁলোকে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো ৰক্ষা কৰি আহিছে, মই তেখেতসকলকো কৃতজ্ঞতা জনাইছোঁ। হয়, আজি আমাৰ খুব আনন্দ লাগিছে, খুব ভাল লাগিছে যে আমাৰ যোৰহাট থিয়েটাৰৰ ঐতিহ্যমণ্ডিত যোৰহাট 129 বছৰ গৰকা এই যোৰহাট থিয়েটাৰত এতিয়া ডিজিটেল চাউণ্ড ছিষ্টেম হ'ব। ইমান কেনেকুৱা ভাল লাগিছে, কাৰণ ডিজিটেল চাউণ্ড ছিষ্টেমত সকলোৱে নাটকৰ অভিনয় কৰি খুবেই বেছি ভাল পাব। যদিও আগতেও আমাৰ বহুখিনি বস্তু আমাৰ যোৰহাট থিয়েটাৰৰ বিধায়ক মহোদয়ে আমাক দি থৈ গৈছে, এই হলটো নতুনকৈ বনোৱাত দি থৈছে, গোটেই AC লগোৱা আমাক তেখেতে দি থৈছে। আকৌ এতিয়া আমাক এই 30 লাখ টকা এইবাৰ এতিয়া দিছে আমাৰ চাউণ্ড ছিষ্টেমৰ বাবে। আৰু চবতকৈ ডাঙৰ কথা আৰু এটা ভাল কথা হৈছে কি, ভাৰতৰে এজন বিখ্যাত শব্দ অভিযন্তা যতীন শৰ্মা মুম্বাইৰ, তেখেতৰ তত্ত্বাৱধানত এই চাউণ্ড ছিষ্টেমটো বনোৱা হ'ব। গতিকে আমাৰ ভাল লাগিছে আৰু মোৰ বিশ্বাস আছে যে খুব ভাল চাউণ্ড ছিষ্টেম এটা তেখেতে আমাক ইয়াত দি থৈ যাব। যোৱাটো 3 বছৰ মই সম্পাদকৰ দায়িত্বত আছিলোঁ, তেতিয়াৰ পৰাই যিমানখিনি পাৰোঁ উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া আমাক বহুত সহায় কৰি আছে। তেওঁ মানে যোৰহাট থিয়েটাৰটোক বহুত বেছি ভাল পায় আৰু সেই সদিচ্ছা থকাৰ বাবেই আজি আচলতে আমি এধাপ আগুৱাই যাব পাৰিছোঁ। তেখেতে প্ৰথম কোবত আমাক প্ৰায় 78 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে। তাৰপিছতে তেখেতৰ নিজা ফাণ্ডৰ পৰা, নিজা পুঁজিৰ পৰা আমাক 7,25,000 টকা এটা অনুদান আগবঢ়াইছিলে। শেহতীয়াকৈ আকৌ আমি বাৰে কৈ আছিলোঁ তেখেতক যে আমি নাটক কৰোঁ হয়, কিন্তু আমাৰ যদি সুন্দৰ এটা আমি শব্দ নাপাওঁ আমাৰ বৰ অসুবিধা হয়। তেখেতে সেই কথাটোৰ প্ৰতি তেখেতেও চিন্তা কৰি শেহতীয়াকৈ আমাক এটা আধুনিক প্ৰযুক্তিৰ এটা শব্দৰ
শব্দ আমালৈ আগবঢ়াইছে যিটো প্ৰায় 30 লাখ টকা আৰু আপোনালোকে যদি দেখে তাৰমানে এই এটা বা দুটা বছৰ কেইটামান বছৰৰ ভিতৰতে তেখেতে আমাক প্ৰায় 1 কোটি ওপৰত টকা ইতিমধ্যে আমাক যোৰহাট থিয়েটাৰক দিছে আৰু তেখেতে এইটো কথাও কৈছে যে আপোনালোকক মই আৰু দিম আপোনালোকে সুন্দৰকৈ কওক নাটকৰ চৰ্চা অব্যাহত ৰাখক যোৰহাটখনক আপোনালোকে জিলিকাই ৰাখক যোৰহাটৰ যিখিনি পুৰণা স্মৃতি যিসকলক লৈ আমি গৌৰৱ কৰোঁ সেইসকলক আপোনালোকে জিলিকাই ৰাখক সেই তেখেতৰ যিটো চিন্তা সেই চিন্তাও আমি এটা দায়িত্ব বুলি লৈছোঁ আৰু ভৱিষ্যতে যোৰহাট থিয়েটাৰত হ'লেও আমি সেইসকলৰ স্মৃতি সুন্দৰভাৱে আমি জিলিকাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিম সোৱাদটো এতিয়া আপোনালোকে নিজে দেখিছে এটা যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য